শতায়ু গৰকা এক আধ্যাত্মিক পৰম্পৰা আৰু এই পৰম্পৰা বিহুৰ লগত ৰজিতা খুৱাই অব্যাহত ৰাখিছে লাহবাৰী অঞ্চলবাসীয়ে। আমি দেখুৱাম এক শতায়ু গৰকা পৰম্পৰা, য'ত ধৰ্মীয় ৰীতি নীতিৰ লগত বিহুৰ যি পৰম্পৰা সেয়া সুন্দৰভাৱে তেওঁলোকে অতি নিখুঁততাৰে তেওঁলোকে প্ৰতি বছৰে এনেদৰে পালন কৰি আহিছে প্ৰকৃতিৰ মাজত। যিহেতু প্ৰকৃতিৰ লগত সংপৃক্ত হৈ আছে বিহু, আৰু সেয়ে হয়তো প্ৰায়সমূহ বিহু গীততেই প্ৰকৃতিৰ কথা লিপিবদ্ধ হৈ আছে, আৰু মুখে মুখে প্ৰচলিত যিসমূহ বিহুগীত সেই বিহুগীতত প্ৰকৃতিৰ কথা কোৱা হয়। আমি দেখুৱাম প্ৰকৃতিৰ মাজত এনেদৰে এইসকল লাহবাৰী অঞ্চলৰ ৰাইজে বিহুৰ পৰম্পৰা ঐতিহ্য সেয়া ধাৰাবাহিকতা তেওঁলোকে অক্ষুণ্ণ ৰাখিছে। আমি দেখুৱাইছোঁ পোনতে লাহবাৰী অঞ্চলৰ এইসকল ব্যক্তি যিসকলে এখন বনাঞ্চলৰ মাজত তেওঁলোকে সুন্দৰভাৱে এই মুহূৰ্তত বিহু পৰিৱেশন কৰিছে। আমি দেখুৱাইছোঁ পৰিৱেশটো, আৰু এইখিনিতে উল্লেখ কৰিম প্ৰায় শতায়ু গৰকিছে এই যি তেওঁলোকৰ পৰম্পৰা, কিয়নো তেওঁলোকে বৃক্ষ তলত তেওঁলোকে বন্তি প্ৰজ্বলন কৰি এই আৰম্ভ কৰে, আৰু ভকত বৈষ্ণৱ সকলো সমবেত হৈ তেওঁলোকে ইয়াত আশীষ গ্ৰহণ কৰে আৰু বিহুৰ যি পৰম্পৰা সেয়া ৰক্ষা কৰাৰ চেষ্টা কৰে। আমি দেখুৱাইছোঁ এনেদৰে লাহবাৰী অঞ্চলৰ এই যি বনাঞ্চলৰ মাজত সকলোৱে এনেদৰে এফালে বিহুৰ আনন্দ, আনফালে এইসকল ভকত বৈষ্ণৱক দেখা পোৱা গৈছে, আৰু এই পৰম্পৰা তেওঁলোকে যিহেতু অক্ষুণ্ণ ৰাখিছে আৰু কেমেৰা সহযোগে দেখুৱাইছে প্ৰকৃতিৰ মাজত সুন্দৰ ৰূপত যিহেতু এই মুহূৰ্তত বিহু অব্যাহত ৰাখিছে। আমি সেই বিহুৰ পৰিৱেশ দেখুৱাইছোঁ আৰু কথাও পাতিম আমি এই মুহূৰ্তত গাঁওখনৰ বা অঞ্চলটোৰ জ্যেষ্ঠ দুজন ব্যক্তি আছে, তেওঁলোকৰ লগত কথা পাতিম, এই যি পৰম্পৰা সেই পৰম্পৰা সম্পৰ্কে জনাৰ চেষ্টা কৰিম। কিন্তু আমি দেখুৱাইছোঁ বিহুৰ পৰিৱেশটো। হয়, কেমেৰা সহযোগীয়ে দেখুৱাই আছে এই মুহূৰ্তত বিহুৰ এই যি পৰম্পৰা, আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। কাষলৈকে আহক, সুবিধা হ'ব। হয়, এই যি পৰম্পৰা, এই পৰম্পৰা সম্পৰ্কে কি ক'ব? হয়, এয়া আজি নহয়, এয়া অতীত পৰম্পৰা। যদি আমাৰ কলীয়া ঠাকুৰ সত্ৰখনি, এই কলীয়া ঠাকুৰ সত্ৰখনি আজিৰ পৰা বহু বছৰ আগত ঐতিহ্যপূৰ্ণ 1570 খ্ৰীষ্টাব্দত এয়া প্ৰতিষ্ঠা হৈছিল। কিন্তু প্ৰকৃততে সেই কলীয়া ঠাকুৰ সত্ৰৰ প্ৰকৃততে উৎপত্তি হৈছিল এই ঠাইত। মানে এই ঠাইৰ পৰা গৈ আজি প্ৰায় 20 কিলোমিটাৰ দূৰত সেই লাহবাৰী গাঁৱত বৰ্তমান আছে চলি। কিন্তু এই পৰম্পৰাটো আমি অতীতৰ পৰা ধৰি ৰাখিছোঁ। এইকাৰণেই এই পৰম্পৰা বাদ দিলে আমাৰ ৰাইজসমূহৰ, ভক্তিবান ৰাইজসমূহৰ মংগল নহ'ব। গতিকে আমি এই প্ৰকৃতিৰ লগত, যিহেতু প্ৰকৃতি হৈছে কি মানুহৰ অবিচ্ছেদ্য অংগ, প্ৰকৃতি নাথাকিলে আমি জীৱকুল জীয়াই থাকিব নোৱাৰোঁ, প্ৰাণী জীয়াই থাকিব নোৱাৰোঁ, আৰু প্ৰাণীকুল নহ'লে প্ৰকৃতিও জীয়াই থাকিব নোৱাৰে। এটা বৈজ্ঞানিক কথা। গতিকে আমি অতীতৰ পৰাই, কিমান অতীত সেইটো আমি ক'ব নোৱাৰিম, বহু অতীতৰ পৰা প্ৰতি বৰ্ষৰ 15 বহাগ তাৰিখে এই সভাখনি অনুষ্ঠিত কৰা হয়, আৰু সভাখনি অন্তত ইয়াতে সকলো উপস্থিত ডেকা বুঢ়া ল'ৰা সকলোৱে আহি ইয়াতে বিহু নৃত্য গীত প্ৰদৰ্শন কৰে। আৰু আজিৰ যুগতো, যি যুগত এই গছৰ তলৰ বিহু বুলি আখ্যা কৰিব পাৰি, এইটো আখ্যা দিব পাৰি, এই আখ্যা গছৰ তলত বিহুৱে গৈ মঞ্চত আত্মপ্ৰকাশ কৰাৰ সময়তো আমি এই অতীতটো, আমি পৰম্পৰাটো বাদ দিব পৰা নাই, আৰু অদূৰ ভৱিষ্যতেও কিমান দিনলৈ আমাৰ পৰম্পৰাই ইয়াত ধৰি ৰাখিব পাৰে আমি আশাবাদী। গতিকে এই আমি পৰম্পৰা বাদ দিব নোৱাৰোঁ। নিশ্চিতভাৱে যিহেতু 15 বহাগত তেওঁলোকে এই মূল যি অনুষ্ঠান আমি দেখুৱাই আছোঁ, তেওঁলোকে গছৰ তলৰ এই যি বিহু সেই পৰম্পৰা তেওঁলোকে ধৰি ৰাখিছে। কি ক'ব? ইয়াতে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মই প্ৰকৃতিক যে মৰম কৰিব, কোনো ধ্বংসৰ পথত নাযাব, তেনেকুৱা এটা মানে ভৱিষ্যত প্ৰজন্মই পাই গৈছে। আৰু সেয়ে এটা নিদৰ্শন, যাতে এনেকুৱা প্ৰকৃতিৰ লগত যিহেতু মানৱ জাতিৰ সম্পৰ্ক আছে, গতিকে প্ৰকৃতি নহ'লে মানৱ জাতি জীয়াই থাকিব নোৱাৰে। সেয়েহে মানুহ জীয়াই থকাৰ লগতে প্ৰকৃতিকো সমানে
সংৰক্ষণ কৰি যোৱাটো বিচৰা হৈছে। স্বাভাৱিকতে আৰু যিহেতু আমি দেখুৱাইছোঁ এয়া হৈছে গছৰ তলৰ যি মূল বিহু গৈ আজি মঞ্চ পালেগৈ, কিন্তু গছৰ তলৰ বিহু বুলি যি কোৱা হয় সেই মূল বিহু এনেদৰে এই লাহবাৰী অঞ্চলে জীয়াই ৰাখিছে আৰু তেওঁলোকে সত্ৰৰ লগত জড়িত কথা উল্লেখ কৰিছে বা এক ৰাজহুৱা সভাৰ জৰিয়তে এই অনুষ্ঠান তেওঁলোকে প্ৰতি বছৰে বহাগ বিহু তেওঁলোকে পালন কৰি আহিছে আৰু এনেদৰে ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে বিহুৰ আনন্দ উপভোগ কৰি আহিছে আৰু ব্যতিক্ৰম নহয় এইবুলিও। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।